এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ-মালহ থাকে কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতোঁ। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকৈ সিয়ে ছাজেষ্ট কৰে, তাত যাবি মানুহ কম, যাবলৈ সুবিধা। সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেন্স লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয়নে কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে। আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময় পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ য'ত আজিৰ পৰা জুবিন গাৰ্গক আমি নাপাওঁ, মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে। ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা, সেই সংকল্পটো খুব জৰুৰী। নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। সেইটো সুন্দৰকৈ চলি আছে। আমাৰ উকিলখিনিও, এডভকেটখিনি খুব সুন্দৰকৈ কৰি আছে আৰু ডেইলি বেচিছতে কৰি আছে, তেওঁলোকে সম্পূৰ্ণ চেষ্টাৰে খুব সুন্দৰকৈ কৰি আছে। এতিয়ালৈকেতো আমি আশাবাদী, আমি মানে ভাবিছোঁ ন্যায় প্ৰতিষ্ঠা হ'ব এতিয়ালৈকে সেই প্ৰচেছটো। স্বাস্থ্য তেওঁৰ দুৰ্বল, যিহেতু তেওঁ খাবও নোৱাৰে ভালকৈ, শুবও নোৱাৰে ভালকৈ, সেইটো কাৰণে যোৱা 7 মাহে তেওঁ ভালকৈ শুবও পৰা নাই, খাবও পৰা নাই। গতিকে এই লং ডিউৰেশ্যনটোত তেওঁ যথেষ্ট শৰীৰটো দুৰ্বল হৈ পৰিছে। সেইটো কাৰণে মাজে মাজে আমি হস্পিটেল নিবলগীয়া হয়, কাৰণ একদম দুৰ্বল হৈ যায়। তাৰপিছত আকৌ অকণমান সুস্থ হোৱাৰ পিছত আকৌ কামত যিমানখিনি পাৰে কামত আকৌ ইনভলভ হৈ যায়, আকৌ সুস্থ হয়। সেই প্ৰচেছটো চলি আছে। মই ভাবিছোঁ আমি যেতিয়ালৈকে এটা ন্যায় প্ৰতিষ্ঠা নহয়, এটা ক্ল'জাৰ নাপাওঁ, তেতিয়ালৈকে বস্তুটো পৰা চাগে আমি এই এক্সপিৰিয়েঞ্চ কৰিয়ে থাকিম চাগে, এইটো হৈয়ে থাকিব। কাৰণ মনৰ শান্তিটো এতিয়ালৈকে পোৱা নাই। আহ্বান একো নাই, তেওঁলোকে সেইটো নিজৰ ভালপোৱাটো, নিজৰ আস্থাটোৰ কাৰণে তেওঁলোকে সেইটো ডিচিজন লৈছে। আমি সকলোৱে সেই ডিচিজনটো সন্মান সহকাৰে তেওঁলোকক শ্ৰদ্ধা জনোৱা উচিত। আৰু কোনোবাই যদি পাতিছেও তাতো মই ভাবোঁ আপত্তি কৰিব নালাগে, কাৰণ বহাগটো বন্ধ হৈ যাব নালাগে। যদিও আমাৰ কাৰণে এতিয়া বন্ধ হৈ গৈছে, কিন্তু আমাৰ আহিবলগীয়া প্ৰজন্ম তেওঁলোকেও যাতে এই কণ্টিনিউ কৰিব পাৰে, যোনটো বহাগৰ উৎসৱ, আমাৰ আনন্দ। জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তাৰ আদৰ্শটোতো আছে। গতিকে সেইখিনি কঢ়িয়াই নিয়াটোও আমাৰ দৰকাৰ। গতিকে মানুহখিনিয়ে যিমান পাৰে সংস্কৃতিটো চৰ্চা কৰক, দাদাৰ কামখিনি যিমান পাৰে সিমান প্ৰচাৰ আৰু প্ৰসাৰ হওক। কোনোবা আহিলে যাতে অসমলৈ এইটো অনুভৱ হয় যে তেওঁ জুবিন দেশলৈ আহিছে, জুবিন গাৰ্গ কোন হয়, চাৰিওফালে চালেই যদি তেওঁ অনুভৱ হয়। জুবিন গাৰ্গৰ বিভিন্ন ধৰণৰ সৃষ্টিৰাজিৰ ওপৰত কাম কৰক মানুহে, তেওঁৰ উক্তিবোৰ লিখা থাকক, তেওঁৰ বিষয়ে, তেওঁৰ কামৰ বিষয়ে ছবিবিলাক, মিউৰালবিলাক ৱালে কৰক। আৰু নিজৰ ঘৰত মানে সেই সাংস্কৃতিক যোনটো পৰিৱেশ মানুহে মেইনটেইন কৰক, পঢ়া শুনা সংস্কৃতিৰ লগতে এটা সুস্থ চিন্তাৰ যাতে পৰিৱেশ সৃষ্টি হয় প্ৰতি ঘৰত, প্ৰতিজন মানুহৰ মাজত, সেইটো প্ৰেক্টিচ কৰক, যাতে মানুহে আহি অনুভৱ কৰে যে ইয়াত তাৰমানে জুবিন গাৰ্গ আছিলে, এতিয়াও আছে আৰু আগতকৈ বহুত ডাঙৰ পৰিসৰত আছে। তাৰমানে সেই বস্তুটো যাতে অনুভৱ হয় আহিলে, সেইটোৱে বিচাৰিছোঁ। বিহুৰ জলপানটো তেওঁ খুব তৃপ্তিৰে খাইছিলে। বিহুৰ দিনা ৰাতিপুৱা একদম ধুনীয়াকৈ চিৰা, দৈ, ক্ৰীম, ধুনীয়াকৈ পিঠা চিঠা সানি তেওঁ খুব তৃপ্তিৰে বিহুৰ জলপানটো খায়। সেইকাৰণে আমি এনেই আমাৰ ঘৰত কাইলৈহে খাওঁ,
কিন্তু আমি আজি ইয়াত দিছোঁ। কাইলৈ যিটো দাদাৰ হেৰি সকাম পৰিছে 7 মাহৰ, সেইকাৰণে আমি আজি ইয়াতে দিছোঁহি আহি।